বগলা কুকুৰ ওলাইছে খেদৈ খেদ খেদৈ খেদ খেদৈ খেদ খেদৈ খেদ খেদৈ খেদ অসমত বগলা কুকুৰ ওলাইছে অসমত বগলা কুকুৰ ওলাইছে আমি অসম জাতীয় পৰিষদ গোলাঘাট জিলা সমিতিয়ে অসমৰ প্ৰত্যেকগৰাকী মন্ত্ৰীৰ হাতত একোগৰাকৈ লাঠি প্ৰদান কৰিছোঁ যে দিছপুৰত পগলা কুকুৰ ওলাইছে যাৰ কাৰণে তেওঁলোক বাচি থাকিব লাগিব যে কিয়নো যে মানে পগলা কুকুৰৰ পৰা বাচি থাকিব লাগিব আৰু 1.5 বছৰ কাল তেওঁলোকৰ কাৰ্যকাল আছে এই সময়কণত আচলতে তেওঁলোকে ৰাইজৰ মাজলৈ যাব পগলা কুকুৰৰ লেলাৱতীৰ পৰাও আচলতে সংক্ৰমণ হয় মানুহ বলিয়া হ'ব পাৰে মানুহৰ গালে এইটো সংক্ৰামিত হৈ গৈ থাকিব পাৰে তাৰ কাৰণে যাতে মন্ত্ৰীসকলে যিজন ব্যক্তিয়ে এই কথাটো ব্যক্ত কৰিছে এই মন্ত্ৰীসকলে তেওঁ হততে পাই থাকে সেইকাৰণে যাতে মন্ত্ৰীসকল প্ৰথমতে সজাগ হ'বৰ কাৰণে পগলা কুকুৰটো ওচৰলৈ আহিলে খেদিবৰ কাৰণে আমি তেওঁলোকক এডাল লাঠি প্ৰদান কৰিছোঁ যাতে পগলা কুকুৰটো খেদি দিব পাৰে সেইকাৰণে দিছপুৰত পগলা কুকুৰ ওলাইছে দিছপুৰৰ আশে পাশে থকা যিসকল মন্ত্ৰী মুদাগৰ আছে তেওঁলোকক মানে সচেতন হ'বৰ কাৰণে আমি এলাৰ্ট থাকিবৰ কাৰণে তেওঁলোকে বাচি থাকিবৰ কাৰণে একোডাল আমি লাঠি প্ৰদান কৰিছোঁ আৰু যিখন আসনত একচুৱেলি মানে লোকপ্ৰিয় গোপীনাথ বৰদলৈ নিচিনা ব্যক্তিয়ে সেইখন আসনত অলংকৃত কৰিছিল তেওঁ তাত মানে অধিষ্ঠিত হৈছিল সেই আসনখনত বহা এজন ব্যক্তিয়ে আচলতে পগলাক নিজকে পগলা কুকুৰ বুলি কৈ আচলতে কি কৰিছে তেওঁলোকে এই আসনখনক নহয় অসমৰ এই 3,30,00,000 মানুহক তেওঁ আচলতে তুচ্ছ তাচ্ছিল্য কৰিছে সেইকাৰণে ভাবিছোঁ যে অসমৰ ৰাইজে এই বিষয়বিলাক উপলব্ধি কৰাৰ প্ৰয়োজন আছে যে পগলা কুকুৰৰ পক্ষত থাকিবনে নে জাতিটোক ভাল পোৱা দেশখনক ভাল পোৱা আমাৰ সমাজখনক ভাল পোৱা মানুহৰ পক্ষত থাকিব সেই কথাকে অসমৰ ৰাইজে বিবেচনা কৰিব বুলি ভৱিষ্যতৰ দিনত আমি আশা প্ৰকাশ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত